Good morning, all my dear friends. আপোনালোকে দেখি আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি এয়া হৈছে কল গছৰ বাগান আৰু তামোলৰ বাগান কৰাৰ কিছুমান পদ্ধতি মই কৈ আছোঁ। আপোনালোকে যদি তামোলৰ বাগান কৰিব চায় এনেকৈ শাৰী শাৰীকৈ কল ৰুই দিয়ক আৰু তাৰ মাজে মাজে তামোলৰ পুলি ৰুই দিয়ক। তেতিয়া মাটিবোৰ জীপাল হৈ থাকিব আৰু তামোল ডাঙৰ হৈ অহাত সহায় হ'ব। যিটো আপোনালোকে তামোল দেখি আছে এই তামোলটো প্ৰায় ফুলিবলৈ 7 বছৰ লাগিব আৰু এই তামোল ৰুবলৈ হ'লে প্ৰায় 5 ফুট আঁতৰে ৰুব লাগিব আৰু তাৰ মাজে মাজে এনেকৈ কল ৰুব লাগিব। তেতিয়া আপোনালোকৰ তামোল ইমান ধুনীয়াকৈ ঠন ধৰি উঠিব তাক আপুনি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিব। এয়া চাওক কি ধুনীয়া তামোল উঠি আহিছে। আপোনাৰ জীৱনত ছাকচেছ হ'বলৈ হ'লে এলেহুৱা ত্যাগ কৰিব লাগিব আৰু এই এলেহুৱাই হৈছে মানুহৰ প্ৰধান শত্ৰু। আপুনি এলেহুৱা ত্যাগ কৰি এনেদৰে কৰ্ম কৰক। নালাগে আপোনাক চাকৰি কৰিব, নালাগে আপোনাক চাকৰি টকা। যদি আপোনালোকে কৰ্ম কৰে এনেকৈ বাগান কৰে তেনেহ'লে আপোনাৰ টকাৰে টকা আহি যাব। এটা কথাটো ভাবি চাওক যে আপোনালোকে অকণমান কথাটো ধ্যান দি শুনক যে আপুনি আপোনাৰ পৰিয়ালক পোহপাল কৰিবলৈ হ'লে আপুনি বহি থাকিলে আৰু শুই থাকিলে আপোনাৰ টকা আহিব জানো? কথাতে আছে যে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে। এতেকেই আপুনি শুই নাথাকি বহি নাথাকি আপুনি কৰ্ম কৰক, তেনেহ'লে আপোনাৰ জীৱনত আপুনি নোৱাৰা কাম নাথাকিবই। আপোনাৰ টকাৰে টকা আহি যাব আৰু সেই টকাৰে আপুনি আপোনাৰ ল'ৰাক সুশিক্ষা প্ৰদান কৰিব পাৰিব। মই ইয়াকে কামনা কৰিছোঁ। শেষত সকলোকে মই আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই ছুটি ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। জয় হিন্দ।